নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এয়াৰপৰ্টৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে DAAI কাৰ্গো লজিষ্টিক এণ্ড এলাইড ছাৰ্ভিচেছ কোম্পানী। পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট। টোটেল পোষ্ট আছে 146টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। এয়াৰপৰ্ট ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 21,500 টকাৰ পৰা 22,500 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 21,500 টকাৰ পৰা 22,500 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এয়াৰপৰ্ট নিউ ভেকেঞ্চি 2025 এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 27 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 27 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC 500 টকা দিব লাগিব। ফৰ SC ST PW কেণ্ডিডেটসকলে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব আৰু SC ST PW কেণ্ডিডেটসকলে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোড অনলাইন বাই ক্ৰেডিট কাৰ্ড অৰ ডেবিট কাৰ্ড নেট বেংকিং অৰ আদাৰ মেথড। অৰ্থাৎ আপোনালোকে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে দিব পাৰে, ডেবিট কাৰ্ড অথবা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব পাৰিব। জেনেৰেল OBC কেণ্ডিডেটে 500 টকা, SC ST PW কেণ্ডিডেটসকলে 100 টকাকৈ দিব লাগিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউৰ জৰিয়তে হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 12 ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰাব লাগিব, অৰ্থাৎ 12 পাছ হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 9 জুনৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট ফৰ এপ্লাই অনলাইন ইয়াত 30 জুনলৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইনটো আৰম্ভ হৈছিল 9 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে 30 জুন 2025। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 10+2 হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউৰ জৰিয়তে হ'ব আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব আৰু SC ST PW কেণ্ডিডেটসকলে ইয়াত 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু পে'মেণ্ট মোডটো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে ইয়াত দিব পাৰিব। আৰু মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজটো হৈছে 18 বছৰ আৰু মেক্সিমাম 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 21,500 টকাৰ পৰা 22,500 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 21,500 টকাৰ পৰা 22,500 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট আৰু টোটেল পোষ্ট আছে 166। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।